নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত মই ক'ম যদি আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰণে এপ্লাই কৰিছে 10,000 টকাৰ কাৰণে আৰু যদি আপুনি ভাবিছে যে আপুনি হাঁহ পুহিব মানে ডাকাৰী তো তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আপোনাৰ বিজনেছ প্লেনটো ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'তে ক'ম। তো এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। মই অলৰেডি DTV কৰি ফিল আপ কৰি থৈছোঁ, আপোনালোকক দেখুৱাম এতিয়া যে আপোনালোকে কেনেকৈ ফিল আপ কৰিব। তো ভিডিঅ'টো শেষলৈ চাব আৰু যদি আপোনাৰ বেলেগ কিবা প্লেন আছে সেইটো মোক জনাই দিব কমেণ্ট ছেকশ্যনত। মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই নিম সেইটো প্লেনৰ কাৰণে। তো প্ৰথমতে নিয়মটো চাওঁ আহক। হাঁহৰ কাৰণে এইটো বনাইছোঁ। তো ডাকাৰী বিজনেছ প্লেন। তো ইয়াত আহিছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ। তো ইয়াত আপোনাৰ নামটো দি দিব। তাৰপিছত আহিছে SHG MIS কোডটো কোডটো দি দিব। ইয়াৰ পিছত আহিছে কাৰেণ্ট ইকনমিক এক্টিভিটি। আপুনি যদি বৰ্তমানে কিবা কৰি আছে সেই এক্টিভিটিটো দি দিব। ধৰি লওক আপুনি যদি কিবা পল্ট্ৰি ফাৰ্মিং কৰি আছে সেইটো ইয়াত দি দিব পাৰে, বা আপুনি যদি পিগ ফাৰ্মিং কৰি আছে সেইটো দিব পাৰে। তাৰপিছত যিটো হয় আপোনাৰ সেইটো আপুনি দি দিব। তাৰপিছত কাৰেণ্ট ইনকাম, তো বৰ্তমানে আপোনাৰ এনুৱেল ইনকাম কিমান হৈছে, বছৰি আপুনি কিমান ইনকাম কৰে সেইটো ইয়াত দি দিব। তাৰপিছত আহিছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড। তো আপোনাৰ বিজনেছটো আপুনি কি বিজনেছ ষ্টাৰ্ট কৰিব সেইটো দি দিব। ইয়াত যিহেতু ডাকাৰীৰ কাৰণে কৰি আছে তেন্তে ডাকাৰী দি দিব। যিটো বিজনেছৰ কাৰণে কৰি আছে সেইটো বিজনেছৰ নামটো ইয়াত দি দিব। তাৰপিছতে আছে টাইপছ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ আৰু ট্ৰেডিং। এতিয়া ডেফিনেটলি প্ৰডাকশ্যনৰ হ'ব, যিহেতু এইটো ডাকাৰী হয় তো প্ৰডাকশ্যনৰ হ'ব। তাৰপিছত আহিছে ইনভেষ্টমেণ্ট প্লেন, নম্বৰ পাৰ বেচ তো 50। আপুনি ধৰি লওক দুটা বেচ হাঁহ পুহিব 50টাকে, ইয়াত আপুনি লিখি দিব নম্বৰ পাৰ বেচ 50। তাৰমানে আপুনি দুটা বেচ পুহিব, এটা বেচত 50কে হাঁহ আছে। ইয়াত আহিছে নেম অফ দ্য ৰ মেটেৰিয়েল। এতিয়া ৰ মেটেৰিয়েল কি লাগে তো এইটো চাব পাৰিছে। প্ৰথমতে আহিব হাঁহৰ পোৱালি, ডাকলিংছ লাগিব। তাৰপিছত ইউনিট প্ৰাইচ, ধৰি লওক আপোনাৰ হাঁহৰ পোৱালি এটাৰ দাম 70 টকাকৈ, আৰু ইয়াত ইউনিট ৰিকুৱাৰ্ড, আপোনাৰ কিমানটা হাঁহ পোৱালি লাগে, 100টা লাগে টোটেল। তো আপোনাৰ টোটেল কষ্ট কিমান হৈ যাব, 7,000 টকা। আপুনি যদি 100টা হাঁহ পোৱালি 70 টকাকৈ কিনিব যায় তেনে ক্ষেত্ৰত আপোনাৰ দৰকাৰ হ'ব 7,000 টকা। তাৰপিছত আহিছে ফিড। ফিডৰ ক্ষেত্ৰত আপোনাৰ ইউনিট প্ৰাইচ, ধৰি লওক আপুনি সিহঁতক খানা খুৱাওঁতে এবাৰতে 40 টকাকৈ খৰচা হয়। তো তেনেকুৱা আপোনাৰ 200 বাৰ খানা খুৱাব লাগিব। তাৰমানে আপোনাৰ 40 টকাকৈ যদি খৰচা হয় এবাৰত খানা বনাব, 200 বাৰ যদি আপুনি খানা বনায় তেনে ক্ষেত্ৰত আপোনাৰ খৰচা হৈ যাব সিহঁতৰ খানাৰ বাবদ 8,000 টকা। তাৰপিছত আহিছে মেডিচিন। তো মেডিচিনৰ পাৰ ইউনিটত ধৰি লওক আপোনাৰ 100 টকাকৈ খৰচ হয় আৰু তেনেকৈ 100টা মেডিচিন দৰকাৰ হ'ব, তেনেকৈ আপোনাৰ হৈ যাব 600 টকা। ইয়াৰ পিছত আহিব ডিপ লিটাৰ। তো ডিপ লিটাৰ বস্তুটো আপোনাৰ যিটো ফ্ল'ৰত দিয়া হয় সেইটোক ডিপ লিটাৰ বুলি কয়। আৰু ডিপ লিটাৰ আপোনাৰ ধৰি লওক যদি 600 টকাকৈ হয় পাৰ ইউনিটত, আপোনাৰ ধৰি লওক 3টা ডিপ লিটাৰৰ দৰকাৰ হ'ব। তো তেনে ক্ষেত্ৰত আপোনাৰ 1,800 টকা এটা দৰকাৰ হ'ব। তাৰপিছত আহিব ইলেক্ট্ৰিচিটি। তো ইলেক্ট্ৰিচিটি আপোনাৰ ধৰি লওক ইলেক্ট্ৰিচিটি 10 টকাকৈ যদি পাৰ ইউনিটত হয় আৰু আপোনাৰ যদি 100 ইউনিটৰ দৰকাৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ খৰচা হ'ব 1,000 টকা। তো ইয়াৰ পিছত আপুনি কি কৰিব, ইয়াত টোটেল ইনভেষ্টমেণ্ট যিটো দেখিছে, তো টোটেল ইনভেষ্টমেণ্টটো আপুনি এই গোটেইকেইটা যোগ কৰি আপুনি উলিয়াই ল'ব যে কিমান হয়। তো ইয়াত আপুনি চাব পাৰিছে গোটেইকেইটা মিলাই 18,400 টকা হৈছে। তাৰপিছত ইয়াত আহিছে ফাণ্ড ডিটেইলছ। তো ফাণ্ড আপোনাৰ ইয়াত চাব পাৰে ফাণ্ড ফ্ৰম MMUA। তো চৰকাৰৰ ফালৰ পৰা আপুনি 10,000 টকা পাব। আৰু লগতে ইয়াত আহিব আপোনাৰ চেল্ফ কণ্ট্ৰিবিউশ্যন। যদি আপুনি 10,000 টকা দিয়ে আৰু কিমান টকা আপোনাৰ ভৰিব লাগিব, মানে নিজৰ চেল্ফ কণ্ট্ৰিবিউট কৰিব আপুনি, সেইটো আপুনি ইয়াত লিখি দিব। তো 8,400 টকা আপুনি নিজে ভৰিব লাগিব। তাৰপিছত টোটেল কিমান হ'ব, ইয়াত 18,400 টকা। তো তাৰপিছত ইয়াত আহিব প্ৰডাক্ট। তো ইয়াত চিকেন নহ'ব, ইয়াত হ'ব ডাক মিট। তো হাঁহৰ মাংস বুলি ইয়াত লিখি দিব ডাক মিট, ইয়াত চিকেন নহয় যিহেতু ডাকাৰী কৰিছে। তো মই DTV কৰোঁতে এইটোত চিকেনে ৰখাই থৈছিলোঁ। তাৰপিছত ইয়াত ধৰি লওক আপোনাৰ প্ৰডাকশ্যন কেজিত কিমান আহিব, ধৰি লওক 120 কেজি মাংস উৎপাদন হ'ব তাত। তো এভাৰেজ চেল প্ৰাইচ, তো ধৰি লওক 1 কেজি মাংসৰ দাম, হাঁহ মাংসৰ দাম 350 টকা। তো তেনেকৈ আপুনি উলিয়াই ল'ব টোটেল কিমান হ'ব, যে 120 কেজিৰ দাম কিমান হ'ব, 42,000 টকা। তো এইটোৱে হ'ল টোটেল চেলছ টাৰ্ণ অভাৰ। তো ইয়াৰ পিছতো যদি আপুনি এক্সপেক্টেড এডিশ্যনেল ইনকাম, যদি তাৰ পৰা আৰু বেলেগ কিবা ইনকাম আহিব বুলি ভাবে সেইটো এইটো বক্সত লিখি দিব। যদি এগৰ পৰা আহে তো তেনেকৈও দিব পাৰে, যদি ডিমৰ পৰা আহে সেইটো আপুনি দিব পাৰে। তাৰপিছত ইয়াত ছাবমিটেড বাই, ইয়াত আপোনাৰ ছিগনেচাৰটো দি দিব মেম্বাৰজনীৰ, গোটৰ মেম্বাৰজনীৰ। আৰু এই দুটা বক্স আপুনি এনেকৈ এৰি দিব। ভেৰিফাইড বাই এইটো ব্লকে কৰিব, এইটো ছেকশ্যন ব্লকে কৰি দিব, আৰু এইটো ব্লকে কৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু মষ্ট ইম্পৰ্টেণ্টলি এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ এটা শ্বেয়াৰে আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোকে উপকৃত কৰিব পাৰে। ধন্যবাদ। জয় অসম।